নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ সহায়ত APSCত আহিবলগীয়া ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি আপোনালোকলৈ আগবঢ়াওঁ গতিকে অসম স্পেচিফিক এই সপ্তাহৰ যি কাৰেণ্ট এফেয়াৰ্ছ আছিলে প্ৰথমটো নিউজ আমি দেখা পালোঁ এটা খুবেই ইম্পৰ্টেণ্ট এডিটৰিয়েল এইবাৰৰ আজিৰ ক্লাছটো কিন্তু খুব ইণ্টাৰেষ্টিং ক্লাছ কেইটামান নিউজ মোৰ খুবেই প্ৰিয় আছাম যিটো ইকনমিক পাৰফৰ্মেঞ্চ এই গোটেই পাৰফৰ্মেঞ্চটোক প্ৰথমবাৰৰ বাবে অসমৰ GDP অফ ইণ্ডিয়াৰ লগত কণ্ট্ৰিবিউশ্যন অফ আছামছ ইকনমি কিমান হৈ আছে তাক তুলনামূলককৈ দেখাইছে এণ্ড অ'ভাৰঅল গোটেই হিষ্টৰিকেল পাৰ্চপেক্টিভটো দেখাইছে স্বাধীনতাৰ পিছৰ পৰা 2025লৈকে যে ভাৰতৰ GDPত অসমে কিমান কণ্ট্ৰিবিউট কৰি আছে সেই পৰিমাণটো বাঢ়িছে নে কমিছে আৰু কিয় বাঢ়িছে বা কমিছে 100% প্লাষ্টিক ৰিচাইক্লেবল ষ্টেচন এটাৰো নিৰ্মাণৰ কথা ইয়াতে চলিছে অসমত তাৰ বিষয়ে আমি আজি পাতিবলৈ গৈ আছোঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ আছামছ এগ্ৰিকালচাৰেল এক্সপৰ্ট এইটো বাতৰিও খুব ইম্পৰ্টেণ্ট ফিউচাৰ মেইনছৰ কাৰণে আই থিংক দিজ টু নিউজ উইল বি ভেৰি ভেৰি ইনষ্ট্ৰুমেণ্টেল ঠিক আছে এইবাৰ মেইনছৰ পৰীক্ষা হৈ গ'ল ইতিমধ্যে আৰু অত্যন্ত সুখী ময়ো যে অসম বিশেষৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে বহুত কুৱেশ্যন আহিছে SDGৰ যিটো ইম্পৰ্টেঞ্চ মই কৈছিলোঁ তাৰে বিষয়ে কুৱেশ্যন আহিলে অটল অমৃত অভিযানৰ বিষয়ে আহিলে গুণ উৎসৱ স্কীমৰ বিষয়ে আহিলে টি ইণ্ডাষ্ট্ৰীৰ যিটো আমাৰ ডিছকাশ্যন আছিলে তাৰে বিষয়ে আহিলে সত্ৰসমূহৰ কথা আহিলে এনেকৈ নানা ধৰণৰ প্ৰশ্ন আমাৰ দেখা পোৱা গ'ল কনভাৰ্চ কৰিলে গতিকে খুবেই সুখী আৰু যিসকলে ফিউচাৰ মেইনছ লিখিবলৈ গৈ আছে তেখেতসকললৈ মই ক'বলৈ গৈ আছোঁ যে এনেকুৱা ধৰণৰ বাতৰিবোৰ আপোনালোকে এতিয়াৰ পৰা ইম্পৰ্টেণ্ট ডেটা দিম মই যে অসমৰ কিমান এক্সপৰ্ট হৈ আছে এগ্ৰিকালচাৰেল এক্সপৰ্ট এগ্ৰিকালচাৰ ছেক্টৰৰ কণ্ট্ৰিবিউশ্যন কিমান অসমৰ ইকনমিত তাৰে পৰা এগ্ৰিকালচাৰেল এক্সপৰ্ট কিমান হৈ আছে সেই এক্সপৰ্টৰ প্ৰডাক্ট কি আছে আৰু প্ৰডাক্টবোৰৰ পৰা আমি কি ধৰণে আৰু বেলেগ বেলেগ নতুন নতুন প্ৰডাক্ট ODOP কি হয় ৰাইট অল দ'জ কাইণ্ড অফ থিংছ আমি ইয়াতে ডিছকাছ কৰিম তাৰপিছত কেইটামান স্পিচিছ যোৱা সপ্তাহত মই আই গেছ পেইণ্টেড ষ্টৰ্কৰ বিষয়ে ৰেয়াৰ পেইণ্টেড ষ্টৰ্কৰ বিষয়ে পঢ়াইছিলোঁ এই সপ্তাহ আকৌ উলি নেক ষ্টৰ্ক গতিকে ষ্টক স্পিচিজৰে ষ্টক ফেমিলিটোৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে তো পেইণ্টেড ষ্টক মই পঢ়ালোঁ আকৌ এইবাৰ আহি গ'ল উলি নেক ষ্টক তাৰ লগত প্ৰজেক্ট আস্থা সত্ৰ কমিশ্যনৰ বিষয়ে এটা নিৰ্মাণৰ কথা চলিছে এইটো এটা ভাল নিউজ এইবাৰ কেবিনেটৰ ইনফেক্ট বৈঠকত তাক এপ্ৰুভো কৰিলে কেবিনেট ডিচিজনৰ স্বত্তে এই কমিশ্যনটোৰ কম্পজিশ্যন কি হ'ব তাৰ বিষয়েও আমাক ইয়াতে ডিছকাছ কৰিছে গতিকে সেইটোও আমি চাম আৰু লাষ্টত কেণ্টন আৰ মিলাৰ এৱাৰ্ড 2025 এই যিবোৰ কুৱেশ্যন আমি ডিছকাছ কৰিম আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি তাৰ পৰা ছল্ভ কৰিবলৈ সক্ষম হ'ব প্ৰথমটো বাতৰি আহকচোন আৰম্ভ কৰোঁ ইটছ এবাউট আছামছ কুৱেষ্ট ফৰ ইকনমিক ডমিনেঞ্চ মানে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ ইকনমিটোৱে ডমিনেট কৰিবলৈ কি প্ৰচেষ্টা কৰিছে কি পাৰফৰ্মেঞ্চ আহিছে আজিলৈকে তাক আমি আজি ভালকৈ ডিপলি এনালিচিছ কৰিম চাওক পোনপ্ৰথমেতো কাৰেণ্ট ইকনমিক পাৰফৰ্মেঞ্চটো আপোনালোকে বুজিব লাগিব যে আমাৰ গ্ৰ'থ ৰেট এৰাউণ্ড 7.9% চলি আছে আৰু আমি নেশ্যনেল এভাৰেজতকৈ বেছি মানে আমাৰ যদি বেছ ইয়াৰ প্ৰাইচেছত চাই তেনেহ'লে এৰাউণ্ড 7.9% 6.5% ইণ্ডিয়াৰ গ্ৰ'থ ৰেট হয় আৰু আমাৰ অসমৰ 7.9% হয় কিন্তু আকৌ কাৰেণ্ট ৰেটত যদি চাই মানে মাৰ্কেট প্ৰাইচেছত যদি চাই এৰাউণ্ড 10% নেশ্যনেল এভাৰেজ হয় আমাৰ অসমৰ 13% বেছ ইয়াৰ মাৰ্কেট প্ৰাইচেছত কাৰেণ্টলি আমাৰ GSDP গ্ৰ'থ ৰেট চলি আছে গতিকে এই আৰ্টিকেলটোৱে ক'ব বিচাৰিছে যে আমি GSDP গ্ৰ'থ ৰেট ৱাইজটো আমাৰ বৃদ্ধি বেছি হৈ আছে কিন্তু আমাৰ GSDPটোৱে নেশ্যনেল GDPত কিমান কণ্ট্ৰিবিউট কৰিছে তাৰ শতাংশটো কিমান সেইটোকো আমি চাবলৈ আজি চেষ্টা কৰিম তাৰ লগত পজিটিভ ইণ্ডিকেটৰ আছে শ্ব'জ ইকনমিক মমেণ্টাম আমাৰ ষ্টেটখনত ভাল হৈ আছে আছাম ইজ একচুৱেলি ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমিজ অফ দ্য এণ্টায়াৰ নেশ্যন তাতে আমাৰ প্ৰজেক্টেড GSDP কিমান হ'ব টোটেল GSDP কিমান হয় দিজ ফিগাৰ্ছ আৰ নট ভেৰি ইম্পৰ্টেণ্ট হোৱাট ইজ মোৰ ইম্পৰ্টেণ্ট হিয়াৰ ইজ দিছ ইজ দ্য মেইন ডিবেট ভালকৈ শুনিব যে আমাৰ একচুৱেলি GDP যিটো শ্বেয়াৰ মানে অসমৰ ইকনমিৰ ভাৰতবৰ্ষৰ GDPত মানে অসমৰ যিটো GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তাৰ ভাৰতৰ ইণ্ডিয়াৰ GDPত কিমান শ্বেয়াৰ অসমৰ GSDPৰ শ্বেয়াৰ ইন ইণ্ডিয়াজ GDP এইটো ডিক্লাইন হৈছে আপোনালোকে যদি চাই Assam's GDP share, it was initially in 1960-61ত around 2.6% আছিলে মানে গোটেই ভাৰতখনৰ যিমান GDP তাৰে কমো 2.6% অসমৰ পৰা কণ্ট্ৰিবিউট হৈছিলে কিন্তু তাৰে পিছত আমি দেখা পালোঁ যে 1960ৰ পৰা 2010-11লৈকে আপোনালোকে যদি চাই 2.6ৰ পৰা
কমি আহি around 1.9% হৈ গ'ল so this is the lowest point actually 2010-11 আপোনালোকে জানে গ্লোবাল ইকনমিক ক্ৰাইচিছ হৈছিলে আৰু 2.6 ৰ পৰা এটা লিনিয়াৰ ডিক্ৰিজ হৈ ই কমি কিনে 1.9% হৈ গৈছে যে অসমৰ এতিয়া কন্ট্ৰিবিউশন ইন ইণ্ডিয়াজ জিডিপি ইজ অনলি 1.9% এভাৰেজ যদি লাষ্ট 25 বছৰৰ চাই কমো তাতকেও কম আহিব 1.8% আহিব অফ নেশ্যনেল জিডিপি মানে অসমৰ জিএছডিপি ইজ অনলি 1.8% অফ ইণ্ডিয়াজ জিডিপি এই শ্বেয়াৰটো একচুৱেলি বাঢ়িলে আমি গম পালো হয় যে অসমৰ কন্ট্ৰিবিউশন ইন ইণ্ডিয়াৰ গ্ৰোথ হেতুও বৃদ্ধি হৈছে দ্যাট ইজ ভেৰি গুড চাইন মই যোৱা ক্লাছটোতো পঢ়াইছিলো যে বিকশিত ভাৰত অসম্ভৱ উইদাউট বিকশিত নৰ্থ ইষ্ট আৰু বিকশিত নৰ্থ ইষ্ট অসম্ভৱ উইদাউট বিকশিত অসম গতিকে বিকশিত অসমেই বিকশিত ভাৰত নিৰ্মাণ কৰাত সহায় কৰিব আৰু তাৰে কন্ট্ৰিবিউশনটো একচুৱেলি আমাৰ কাৰণে কমিহে আহিছে কাৰেণ্ট ষ্টেটাছ ৰিমেইনছ বিলো 1.9 to 2% ঠিক আছে এইটো কিয় হৈছে আমি তাকো চাবলৈ আজি চেষ্টা কৰিম কিন্তু তাক চোৱাৰ আগত আমি আগতে আৰু কিছুমান প্যাৰামিটাৰ চাই লওঁ যে পাৰ ক্যাপিটা ইনকাম হুইচ ইজ মই ইকনমিৰ ক্লাছতো আপোনালোকক জনাইছিলো যে দিজ আৰ দ্য টু বেসিক ভেৰি ফাণ্ডামেণ্টেল প্যাৰামিটাৰ্স যে আমাৰ জিডিপি জিএছডিপি গ্ৰোথ ৰেট কন্ট্ৰিবিউশন আৰু তাৰ লগত পাৰ ক্যাপিটা ইনকাম যে এভাৰেজ যিটো আমাৰ ইনকাম ইকুইটেবল ডিস্ট্ৰিবিউশন অফ ৱেলথ হৈছে নে চাব লাগিব ন গতিকে আপোনালোকৰ গা হিয়ৰি যাব নোম থিয় হৈ যাব যদি অসমৰ আপোনালোকে পাৰ ক্যাপিটা ইনকাম জানি লয় অসমৰ পাৰ ক্যাপিটা ইনকাম এজ পাৰ দ্য আসাম বাজেট 2025-2026 ইজ অনলি 1,54,000 rupees 222 মানে এজন এভাৰেজ অসমীয়াই গোটেই বছৰটোত কিমান টকা অৰ্জন কৰে ইট ইজ 1,54,222 rupees this is yearly income yearly per capita income of an SMEs ভাবক আপোনালোক কি জানি এসিএস হলে 2 মাহতে ইমান টকা আপোনালোকে অৰ্জন কৰিব কিন্তু এজন অসমীয়াই এভাৰেজ পাৰ ক্যাপিটা ইনকামস সত্তে গোটেই বছৰটোত ইমান টকা কমায় এতিয়া ভাৰতৰ কিমান হৈ আছে পাৰ ক্যাপিটা ইনকাম অফ দ্য নেট নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচেছ ইজ এষ্টিমেটেড around 1,69,000 and 1,88,000 69,000 in 2022 আৰু 1,88,000 in 2023-24 এটোতো 24-25 মানে ন্যাশনাল এভাৰেজটো কিমান 1,88,000 যোৱা বছৰতে টাচ কৰিছে এই বছৰটো আৰু বৃদ্ধি হ'ব কমো 2 লাখ গতিকে ন্যাশনালতকে আমি 50,000 টকা কম কমাই আছো এজন অসমীয়াই ন্যাশনাল লেভেলত যদি পাৰ ক্যাপিটা ইনকাম 2 লাখ সুইছে আমাৰ অসমীয়াই 1.5 লাখ হে সুব পাইছে গতিকে আমাৰ এভাৰেজ ডিস্ট্ৰিবিউশনটো not at per national average গতিকে কন্ট্ৰিবিউশনটো কমিছে তাৰে লগত ডিস্ট্ৰিবিউশনটো কমিছে কিন্তু এফালে আকৌ গ্ৰোথ ৰেটটো আমাৰ আকৌ ন্যাশনাল এভাৰেজতকৈ বেছি এইটো কিয় হৈ আছে কাৰণ কি একদম সহজ বিশ্লেষণ চাওক 100 টকাত 1 টকা জোৰা লগালে the percentage increase is 1% this is Assam কিন্তু 1000 টকাত 1 টকা জোৰা লগালে percentage change is 0.1% this is India ইণ্ডিয়াৰ জিডিপিটো বহুত ডাঙৰ তাতে অকমান জোৰা লগালেও গ্ৰোথ ৰেটটো কম হলেও মানে গ্ৰোথ ৰেট ইজ সিমিংলি লেছ বাট এমাউণ্ট ইনক্লুডেড ইজ ইকুৱেল বুজি পাইছেন নাই অসমৰ বেছটোৱে কম 100 টকাৰ জিডিপি অকল ধৰি লওক তেতিয়া তাতে 1 টকা বৃদ্ধি হলেও তাতে পাৰ্চেন্টেজ চেঞ্জটো বহুত বেছি আহে বুজি পাইছে সো জিডিপি গ্ৰোথ ৰেট তো অকল চাই আমি লাভ নাই আমি চাব লাগিব জিডিপিত কন্ট্ৰিবিউশন কিমান হৈছে পাৰ ক্যাপিটা ইনকাম কিমান হৈছে ডিস্ট্ৰিবিউশন কিমান হৈছে দিস কনসেপ্ট ইজ ক্লিয়াৰ অৰ নট মোক জনাব গতিকে ইয়াতে আমি দেখা পাইছো বিলো ন্যাশনাল এভাৰেজ আমাৰ পাৰ ক্যাপিটা কনসিস্টেন্টলি বিলো আছিলে ঠিক আছে আৰু হিস্টৰিকেল গ্যাপ হেজ পাৰসিস্টেড থ্ৰু আউট ৰিসেন্ট হিস্ট্ৰি গতিকে এটো এটা খুবে আমাৰ কাৰণে চিন্তাৰ বিষয় কিয় হৈছে এনেকুৱা স্যাৰ প্ৰথম কথা আপোনালোকে জানিব লাগিব যে ব্যাকগ্ৰাউণ্ড ইট ষ্টাৰ্টছ ফ্ৰম 1970s অসম আন্দোলন 79 ৰ পৰা 85 অসম শাটডাউন হৈ আছিল ইকনমিকৰ কথাটো বাদেই দিয়ক যি আমাৰ অসম আন্দোলন আছিল এটা সোসাইটেল মানে ওয়াইড স্প্ৰেড ইনসাৰ্জেন্সিৰ লগতে আমাৰ এটা সংগ্ৰাম আছিল গতিকে সেই সময়ত বেপাৰ বাণিজ্যৰ কথা ভাবিবলৈ কাৰো চিন্তাধাৰাই নাছিল আমি এজন অসমীয়া হৈ ৰক্ষা কৰাৰ চিন্তাত আছিলো গতিকে তেনেকুৱা ধৰণৰ কথাত আমাৰ ইকনমিটো হেম্পাৰ হৈছে বুলি কৈছে অথৰজনে এই আৰ্টিকেলটোত চাওক মই যিবোৰ কথা তৰ্ক ইয়াতে ৰাখি আছো দিজ আৰ নট মাই পাৰ্সোনেল ভিউজ মই সদায় কওঁ it's everything what the author writer is explaining in a reputed newspaper মই হেতুহে আপোনালোকৰ ৰাখি আছো
গতিকে ইনভেষ্টমেণ্ট ডিক্লাইন হৈছিলে, কেপিটেল ইনফ্ল' চিভিয়াৰলি এফেক্ট হৈছিলে অসমত, ডিষ্ট্ৰাপশ্যন হৈছিলে ইকনমিক এক্টিভিটিজৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমাৰ ষ্টল হৈ গৈছিলে মানে স্থগিত আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বিষয়ে কোনো পতাই নাছিলে কথা, পাৰচেপশ্যন ইছ্যু হৈছিলে যে অসম ৱাজ ভিউড এজ আনষ্টেবল, এই ভিউটো এতিয়াও এক্সিষ্ট কৰে, বিশ্বাস কৰক মই অসমত কাম কৰাৰ আগতে দিল্লীত কাম কৰিছোঁ, চেন্নাইত কাম কৰিছোঁ, বেংগলোৰত কাম, তাতে এতিয়াও মানুহ অসমত ফুৰিব আহিবলৈ ভয় কৰে, অসমখন কিমান ষ্টেবল আপোনালোকে জানে, কিন্তু তাতে এতিয়াও ভয় কৰে যে ইয়াতে কোনোবাই গুলীয়াই মাৰি পেলাব, নৰ্থ ইষ্ট স্পেচিফিক, নট জাষ্ট আছাম। গতিকে সেই যিটো ভিউ পইণ্ট সেইটো তেওঁলোকৰ দেউতাৰ দিনৰ পৰাই চলি আহি আছে আজিলৈকে, গতিকে বিজনেছমেনে ভয় কৰে অসমত আহিবলৈ, বিজনেছ কৰিবলৈ, আৰু ডেট ইজ হেম্পাৰিং আৱাৰ অভাৰঅল গ্ৰ'থ ৰেট। ঠিক আছে, গতিকে এই ক্ৰিটিকেল পিৰিয়ডবিলাকত টাইমিং ফেক্টৰ এটা আমাৰ আহিছে, তাৰ লগত পষ্ট 1991 লিবাৰেল, আপোনালোকে ক'ব পাৰে ছাৰ 1991 পিছততো এইবিলাক প্ৰব্লেম ছল্ভ হৈ গৈছিলে, LPG ৰিফৰ্মছ আহি গৈছিলে, আপোনালোকে চাব পাৰে যে বিফৰ LPG এণ্ড আফটাৰ LPG কিমান ধুনীয়াকৈ আমাৰ বৃদ্ধি হৈছে, ৰুপি, US ডলাৰ বা আমাৰ যিবিলাক ফৰেন কাৰেঞ্চি ৰিজাৰ্ভছ বা কাৰেণ্ট একাউণ্ট ডেফিচিট, চব আমাৰ পেৰামিটাৰ্ছবোৰ ভাল হৈছিলে ইণ্ডিয়া পাৰ্চপেক্টিভত, কিন্তু অসমত কেলে নহ'ল? অসমত তথাপিও নহ'ল। অসমত নোহোৱাৰ যুক্তিটো এইটো যে ফাৰ্ষ্ট অফ অলটো আছামছ পজিশ্যন জিঅ'গ্ৰাফিকেল ডিছএডভান্টেজ এটা আছিলে। আপোনালোকে যদি ভাৰতবৰ্ষৰ মেপখন দেখিছে, চাওকচোন, এই নৰ্থ ইষ্টটো অলপ মেইনলেণ্ড ইণ্ডিয়াৰ পৰা পৃথক ডিষ্টেঞ্চ আছে, তো কমিউনিকেশ্যন লাইনবোৰ ভাল নহয়, কমিউনিকেশ্যন ইজ ভেৰি নেৰ', এটা এনেকুৱা কৰিডৰ আছে একচুৱেলি, শিলিগুৰি কৰিডৰ বুলি কয়, চিকেন স্নেক, অকল সেই ডোখৰ দিহে ৰাস্তা নিৰ্মাণ কৰিব পাৰে, ৰেলৱে নিৰ্মাণ, বেলেগ কোনো ৰাস্তা নাই, বাংলাদেশ হৈ আহিব লাগিব। গতিকে তাৰে কাৰণে এটা ডিছএডভান্টেজ হৈ গ'ল যে বিজনেছেছবিলাক কমিউনিকেশ্যন, ৰ মেটেৰিয়েলছ, ফিনিছ গুডছ, ট্ৰান্সপৰ্টেশ্যনত ইছ্যু আহি যায়, ট্ৰান্সপৰ্টেশ্যন কষ্ট বাঢ়িলে বিজনেছটো ভায়েবল নহয়। যদি 100 টকাৰ বস্তুটোত মই ট্ৰান্সপৰ্ট কৰোঁতে 200 টকা গুচি যায়, কোনে কিনিব 300 টকাত পেঞ্চিল বক্স এটা, বুজি পাইছে নাই? তাৰপিছত শ্লাগিছ ৰেছপন্স, কি ছেক্টৰ্ছ লাইক এগ্ৰিকালচাৰ এণ্ড টি ষ্ট্ৰাগলড, ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে যে আমি ইনভেষ্টমেণ্ট আনো, বিজনেছমেন আনো, আৰু IT হাব যেনেকুৱা আনলাইক বেংগলোৰ, হায়দৰাবাদ কুড নট বিকাম, আমাৰ IT ছেক্টৰ ডেভেলপ নহ'ল অসমত, এতিয়ালৈ নাই হোৱা, বিশ্বাস কৰক। আই এম ছ' হেপী, ৰিচেণ্টলি মই খবৰ পাইছোঁ যে TCSৰ নে CTSৰ, কগনিজেণ্ট নে TCSৰ, ইনফোচিছৰ অফিচ খুলিছে গুৱাহাটীত। চ' নাও ইন 2025 তাৰ আৰম্ভণি হৈছে, যেতিয়া আমাৰ অলৰেডি বেংগলোৰত, পুনেত, গুৰগাঁৱত এনেকুৱা ধৰণৰ জেগাবোৰত IT হাব হৈ ই এষ্টাব্লিছ হৈ উঠিছে। লেজেছ ফেয়াৰ ডিছএডভান্টেজ, এইটো আপোনালোকে বুজিব লাগিব। লেজেছ ফেয়াৰ মানে কি? লেজেছ ফেয়াৰ শব্দটোৰ অৰ্থ হৈছে যে মিনিমাম গভৰ্ণমেণ্ট, মাৰ্কেট ইকনমিক্স, মানে ডিমাণ্ড ছাপ্লাইৰ নিয়মত চলিব সমাজখনৰ যিটো উন্নতি হ'ব, ইয়াতে গভৰ্ণমেণ্টে বৰ বেছি ইণ্টাৰফেয়াৰ নকৰে। আগতে যেনেকৈ ভাৰতত গোটেই ইকনমিক এক্টিভিটিজ ৱাজ পাব্লিক ছেক্টৰ, চৰকাৰী চাকৰিৰ ইমান ক্ৰেজ কিয়? কাৰণ কি ইভেন দ্য কোম্পানীজ যিবিলাক ONGC, অইল, মেজৰ যিবিলাক আমাৰ বিজনেছেছ আছিলে, BSNL, টেলিকম, এয়াৰলাইন্স লাইক এয়াৰ ইণ্ডিয়া, সেইবিলাকো চব গভৰ্ণমেণ্ট ৰান আছিলে, কিন্তু লাহে লাহে সেই গভৰ্ণমেণ্ট ডিপেণ্ডেঞ্চিটো কমি আহিছে, লেজেছ ফেয়াৰ ইনক্ৰিজ হৈছে। আপোনালোকে দেখা পাইছে যে এয়াৰ ইণ্ডিয়া এতিয়া প্ৰাইভেটাইজ হ'ল, তাৰপিছত কোল ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চ খুব বেয়া, কিছুমান PSU ছাষ্টেইন কৰিব পৰা নাই, BSNLৰ পাৰফৰ্মেঞ্চতকৈ এতিয়া আমাৰ জিঅ' চলে বা এয়াৰটেল চলে। গতিকে কিছুমান অংশত দেখা পাইছে যে চৰকাৰে নকৰিলেও হয়, কিয় টেলিকম ইণ্ডাষ্ট্ৰীত আমাৰ চৰকাৰ সোমাব লাগে? ৰেগুলেটৰ হিচাপে থাকক, টেলিকম ৰেগুলেটৰ, TRAI হৈ থাকক, কিন্তু বিজনেছটো কৰিব দৰকাৰ নাই চৰকাৰে, চৰকাৰ শুড বি ৰেগুলেটৰ। গতিকে ৰেগুলেশ্যনৰ কামটো কৰিব, লেজেছ ফেয়াৰ হ'ব, ফ্ৰী এণ্ড ফ্ৰী আপোনালোকক মাৰ্কেট ইকনমিক্স ইয়াতে ফ্ল' হ'ব দিয়ে। বাট ডেট ৱাজ আনপ্লেনড, বিকজ অসমত ইনভেষ্টমেণ্টে নাই, অসমত বিজনেছমেনে নাই, অসমত সেই মেধা শক্তিটোৱে নাই। গতিকে লেজেছ ফেয়াৰ ৱাজ এ গুড থিং ফৰ ইণ্ডিয়া, য'ত স্কিলফুল বিজনেছেছ এণ্ড মেন পাৱাৰ আছিলে। বাট অসমত সেই বস্তুটোৰ অভাৱৰ কাৰণে, অসমত একচুৱেলি গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন লাগিছিলে, সেই বস্তুটো নহ'ল কাৰণেও অসম চাফাৰ কৰিছে। কম্পিটিটিভ লছ, আদাৰ ষ্টেটছ পুল্ড এহেড, এতিয়া মুম্বাইৰ লগত, গুজৰাটৰ লগত আমি তুলনাই কৰিব নোৱাৰা হৈ গ'লো, ইমান ডিফাৰেঞ্চ আমাৰ GSDPৰ। আপুনি গুজৰাটৰ GSDP চাওক, মহাৰাষ্ট্ৰৰ GSDP চাওক, আৰু অসমৰ GSDP চাওক। আৰু শেষত ছেক্টৰেল ষ্টেগনেশ্যন, ট্ৰেডিশ্যনেল ষ্ট্ৰেংথছ লাইক আমাৰ যিখিনি টি ইণ্ডাষ্ট্ৰী আছিলে, এগ্ৰিকালচাৰ, ফেচ চেলেঞ্জেছ। গতিকে এইবোৰে কাৰণ আছিল যাৰ বিনিময়ত আজি অসম এই পৰ্যায় আহি পৰিছে। আগন্তুক দিনবোৰত কি ধৰণে আমি ইয়াক
ট্ৰান্সফৰ্ম কৰিব লাগিব তাৰে এটা ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন আৰু লং টাৰ্ম ট্ৰান্সফৰ্মেশ্যন মই মেইনছ পাৰ্চপেক্টিভত আনিছোঁ এজ পাৰ দ্য 7 পিলাৰ্ছ অফ নীতি আয়োগ গতিকে এই বস্তুটো আপোনালোকে মেইনছত লিখি আহিব এটা মেইনছৰ কুৱেশ্যনো মই আনিছোঁ আৰু তাৰে হিণ্টছটো দিছোঁ চেষ্টা কৰিব উত্তৰটো আমাৰ পৰ্টেলত ছাবমিট কৰিবলৈ Next question, next article is on Guwahati railway station set to become India's first 100% plastic recyclable station. গতিকে অদ্ভুত খবৰ যে কি ধৰণে আমাৰ ইয়াৰ 100% ৰিচাইকেল কৰিব পৰা ষ্টেচন বুলি কৈছে the aim is to make Guwahati railway station the first plastic recyclable station. আৰু এই যেটো tripartite MOU হৈছে এটো NFR মানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আসাম পলিউশ্যন কণ্ট্ৰল বোৰ্ড ঠিক আছে পিচিবি আৰু লোকেল অথৰাইজড ৰিচাইক্লাৰ্ছ ইয়াতে জড়িত হৈ থাকিব উইথ টেকনিকেল ছাপৰ্ট ফ্ৰম IIT গুৱাহাটী গতিকে ৰিচাইক্লিঙৰ ইয়াতে কাম চলিব গ্ৰীণ ইনিচিয়েটিভছৰ এইটো এটা অন্যতম পদক্ষেপ আমাৰ ইণ্ডিয়ান ৰেলৱেজৰ গ্ৰীণ মিছন 2030ৰ মানে সহায় কৰিবলৈ আৰু NFRৰ কথা যদি জানে নট জাষ্ট ইন নৰ্থ ইষ্ট ই 7 ডিষ্ট্ৰিক্টছ অফ ৱেষ্ট বেংগল এণ্ড 5 ডিষ্ট্ৰিক্টছ অফ নৰ্থ বিহাৰ থ্ৰু কাটিহাৰৰ থ্ৰু ই ৰান কৰে গতিকে ইয়াতে আমাৰ মেজৰ কম্পনেণ্টছ কি থাকিব চাওঁ আহকচোন এটা কম্প্ৰিহেনচিভ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট চিষ্টেম লাগিব আমাক যাৰ বিনিময়ত আমি কালাৰ কোডিং ডাষ্টবিনছ বনাব লাগিব ৱেষ্ট ছেগ্ৰিগেশ্যনৰ কাৰণে যে আমাৰ ৱেট ৱেষ্ট হ'লে বেলেগ হ'ব ড্ৰাই ৱেষ্ট হ'লে বেলেগ হ'ব ৱেষ্ট ছেগ্ৰিগেশ্যনটো আমি কালাৰ কোডিং কৰিম যে বেলেগ বেলেগ কালাৰ ডাষ্টবিন থাকিব যিটো এটা কালাৰৰ ডাষ্টবিনতে আমি পেলাব লাগিব এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট বটল ক্ৰাছিং মেচিনছ লাগিব আমাক কম্পোষ্টিং ইউনিটছ লাগিব QR কোড বেছ মনিটৰিং ফৰ ৰিয়েল টাইম এফিচিয়েঞ্চি ট্ৰেকিং চাব লাগিব যে মানুহে মানি আছে নাই গতিকে সেইটো কাৰণে আমাৰ এই মনিটৰিংটো ষ্ট্ৰং কৰিব লাগিব ইনোভেশ্যন এণ্ড ৰিচাৰ্চ ছাপৰ্ট ফ্ৰম IIT গুৱাহাটী মই ইতিমধ্যে ক'লোঁ আৰু এৱেৰনেছ খুব জৰুৰী মানুহে অৱগত হ'ব লাগিব অসম বিশেষতো কভাৰ কৰাৰ এইটো উদ্দেশ্য যে আপোনালোকেও এই খবৰবোৰ অকল APSCৰ কাৰণে বুলি ভাবি পঢ়ি নাথাকিব আপোনালোকে দুজনক ক'ব যে অসমত এনেকুৱা এটা পদক্ষেপ হৈছে আমি তাতে আমি আগভাগ ল'ব লাগে গতিকে ৱেষ্ট টু আৰ্ট এক্সিবিশ্যনছ নুক্কড় নাটকছ স্কাউটছ এণ্ড গাইড ড্ৰাইভছ ডিজিটেল কেম্পেইনছ থ্ৰু ছ'চিয়েল মিডিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত ইমান এক্টিভ এইবোৰ নিউজ কিয় শ্বেয়াৰ নকৰে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ এনেকুৱা শ্বেয়াৰ কৰিব পাৰে যে এনেকুৱা ধৰণৰ হৈছে তো আপোনালোকৰ সকলোৰে ইয়াতে মই সহযোগিতা বিচাৰিছোঁ এজন অসমীয়া হোৱা স্বত্তে ৰাইট ইম্পেক্ট আউটকামছ ভেণ্ডাৰ কমপ্লায়েন্স আমাৰ লাগিব পেচেঞ্জাৰ ক্লিনলিনেছ কমপ্লেইনছ ৰিডিউচ হৈ গৈছিলে বাই 60% ইয়াৰে পৰা আপোনালোকে দেখা পাইছে যে বহুতো আমাৰ ভাল আউটকাম হৈছে ষ্টেচন এম্বিয়েন্সটো ভাল হৈছে ধুনীয়া হৈছে কোনো য'তে ত'তে প্লাষ্টিক পৰি থকা নাই আৰু এনভাইৰমেণ্টেল এৱেৰনেছো ইয়াৰ পৰা বৃদ্ধি হৈছে NFR is also planning to extend the 100% recyclable station model to 9 more stations. গতিকে 9টা আৰু বিভিন্ন ষ্টেচনত এনেকুৱাকৈ ছাকচেছফুল হ'লে ইয়াক বিয়পাই লৈ যোৱা যাব এটা কুৱেশ্যন আপোনালোকে চেষ্টা কৰিব উত্তৰটো দিবলৈ নেক্সট আসামছ এগ্ৰিকালচাৰ এইটো খুব ইম্পৰ্টেণ্ট নিউজ আমাৰ যি এগ্ৰি মিনিষ্টাৰ অতুল বৰা ছাৰে কৈছে যে 10,000 কোটি টকাৰ আমি ইয়াক এগ্ৰিকালচাৰেল এগ্ৰিকালচাৰেল মাৰ্কেট নহয় অকল এক্সপৰ্টৰ কথা কৈছে যে 10,000 কোটি টকা কৰিম বাই নেক্সট ইয়াৰ 2027 গতিকে ইয়াক কেনেকৈ কৰা যায় আহকচোন চাওঁ প্ৰথমে আমাৰ প্ৰদৰ্শনটো চাব লাগিব এগ্ৰিকালচাৰত কি আমাৰ প্ৰদৰ্শন চলি আছে হয়নে নহয় চ' আসামছ এগ্ৰিকালচাৰ এক্সপৰ্টছ হেভ উইটনেছ ৰিমাৰ্কেবল গ্ৰ'থ ঠিক আছে কিমান হৈছে এক্সপৰ্ট এইটো লিখি লওক এইটো ভেৰি ইম্পৰ্টেণ্ট এৰাউণ্ড 4,000 crore ইন 2022-23 এণ্ড ইজ টাৰ্গেটেড টু ৰিচ 10,000 crore বাই 2026-27 গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফেক্ট ফৰ ইয়ৰ ফিউচাৰ মেইনছ যে আমাৰ কাৰেণ্টলি আমি কিমান কৰি আছোঁ 4,000 কোটি টকা আৰু ইয়াক আমি 10,000 কোটি টকা কৰিবলৈ চেষ্টা কৰিছোঁ 4,000 কোটি টকা 2022তে কৰি দিছোঁ চ' নাও কাৰেণ্টলি 2025ত ই একচুৱেলি 6,000-7,000 কোটি টকা হৈয়ে গৈছে সেইটোক আমি 10,000 কোটি টকা ইন নেক্সট 2 years কৰিবলৈ প্ৰচেষ্টা লৈছোঁ ঠিক আছে দ্য ষ্টেট হেজ শিফটেড ফ্ৰম লোকেল মাৰ্কেট ডিপেণ্ডেঞ্চ টু গ্ল'বেল মাৰ্কেট পাৰ্টিচিপেশ্যন মানে আমি আগতে অসমৰ এক্সপৰ্টছখিনি অকল লোকেল যিখিনি আমাৰ ষ্টেটছ আছে ইণ্ডিয়াৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়া আমি গ্ল'বেল মাৰ্কেটছত আমাৰ দেখা পাইছে যে ইউৰোপলৈও আমাৰ বাচমতি চাউল এক্সপৰ্ট হৈছে ঠিক আছে জহা চাউল এক্সপৰ্ট হৈছে কাৰণ কি বাচমতি চাউল আমাৰ ইমান দামী চাউল যে অসমীয়া লোকসকলে এফৰ্ড কৰিব নোৱাৰে চ' মাৰ্কেট সি ইউৰোপত গৈ কিনে পাইছে কি বেয়া কথা ৰাইট পাষ্ট চিনাৰিঅ' যদি চাই অকল চাহৰ আমাৰ ডমিনেঞ্চ আছিলে কিন্তু এতিয়া এই যিটো বৃহত্তৰ নম্বৰ কৈছে
যে অকল চাহৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিলে নহ'ব কি ডিপেণ্ডেঞ্চি আৰু বেলেগ আমাৰ আছে মই সেইখিনি বস্তু এই আগন্তুক শ্লাইডবোৰত দেখাই আছোঁ গতিকে লিমিটেড ডাইভাৰ্চিফিকেশ্যন হৈ আছিলে মিনিমেল এক্সপৰ্ট হৈ আছিলে আৰু সেইকাৰণে আমাৰ এই গোটেই টি ইণ্ডাষ্ট্ৰিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থকা হৈছিলে আৰু আমাৰ এক্সপৰ্টটো কমিছিলে কাৰেণ্টলি যদি চাই আমাৰ এগ্ৰিকালচাৰ প্ৰাইমেৰী ছেক্টৰ ছেকেণ্ডেৰী আৰু টাৰ্চাৰী ঠিক আছে তিনিটা ছেক্টৰ থাকে ইকনমিৰ সেই তিনিটা ছেক্টৰৰ প্ৰাইমেৰী ছেক্টৰ যিটো আমাৰ এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ তাৰ কণ্ট্ৰিবিউশ্যন 21%. So 21% of Assam's economy in current prices 2024-25 এইটো আমাৰ ইকনমিক সাৰ্ভে ডেটা হয় তো ইমান কন্ট্ৰিবিউশন হৈ আছে সেই কন্ট্ৰিবিউশনটো কি জানি আৰু বৃদ্ধি পোৱাত সহায় কৰিব এতিয়া ডাইভাৰ্সিফিকেশনৰ যেতিয়া কথা ক'লো আপোনালোকে পোন প্ৰথমে চাব লাগিব এইটো এপিডা ৰিপৰ্ট হা একৰ্ডিং টু এপিডা যেটো আমাৰ এগ্ৰিকালচাৰাল প্ৰডিউস এক্সপোৰ্ট আছে তাৰে ওপৰত কৈছে যে ৰিমাৰ্কেবল 85% চাৰ্জ হৈছে আমাৰ এক্সপোৰ্টছত 85% আমাৰ এক্সপোৰ্ট বৃদ্ধি হৈছে ওভাৰ দ্য পাষ্ট 6 ইয়াৰ্স যোৱা 6 বছৰত 85% অলমোস্ট 100% মানে ডাবল হৈ গৈছে আমাৰ এক্সপোৰ্ট যদি 2000 কোটি টকা কৰি আছিল 4000 কোটি টকা আমি এচিভ কৰিছো কেনেকৈ কৰিলো অকল চাহ নহয় আমি ভূত জলকীয়া এক্সপোৰ্ট কৰিলো আমি পামকিন আমি ৰঙালাও আমি কঁঠাল জেকফ্ৰুট আমি লিচি আমি পাইনএপল আমি জিঞ্জাৰ আদা টাৰ্মাৰিক হালধি জহাৰ চাউল ঠিক আছে ব্ল্যাক ৰাইচ ৰেড ৰাইচ এণ্ড মোৰ এনেকুৱা ধৰণৰ আমি প্ৰডাক্টছবোৰ এক্সপোৰ্ট কৰিছোঁ এইকেইটা প্ৰডাক্ট লিখি লওক মই ভূত জলকীয়া পামকিন এই জেকফ্ৰুট মানে আপোনাৰ কঁঠাল লিচি পাইনএপল জিঞ্জাৰ টাৰ্মাৰিক জহা চাউল ব্ল্যাক ৰাইচ ৰেড ৰাইচ ঠিক আছে ইয়াৰে লগতে আৰু এটা বহুত অভিলাষী প্ৰকল্প বুলি মই ক'ব বিচাৰিম দ্য ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট মানে প্ৰত্যেকখন জিলা আমাৰ চাওক 35খন জিলা আছে অসমৰ 35খন জিলাৰে 35টা ODOP নিৰ্দিষ্ট কৰি দিছে অসম চৰকাৰে মানে যেনেকৈ বাক্সাই হানি ধেমাজিয়ে ৰেড ৰাইচ দৰঙে ভেজিটেবলছ কামৰূপ মেট্ৰই ফাৰ্নিচিং এৰি তো তেনেকুৱাকৈ মৰিগাঁও মেইজ বঙাইগাঁও মেইজ গোৱালপাৰা বানানা ডিব্ৰুগড় অৰ্গেনিক টি হাইলাকান্দি এৰিকানাট গতিকে এনেকুৱাকৈ প্ৰত্যেকখন জিলাকে এটা এটা প্ৰডাক্ট দি দিছে যে তোমালোকে এই প্ৰডাক্টটোৰ ওপৰত কাম কৰা আৰু সেই প্ৰডাক্টটোক ইমান তোমালোকে মানে প্ৰমোট কৰা যে তোমাৰ জিলাৰ সেই প্ৰডাক্টটো মানে ফেমাছ হৈ যাব যে অমুকত গ'লে অমুক বস্তুটো আমি চিৰাঙত গ'লে তাৰ নেমু ফেমাছ বুজি পাইছেনে তো তেনেকুৱাকৈ তাক ডেভেলপ কৰাৰ কথা ইয়াতে মানে পৰিকল্পনা দেখিছে আৰু তাৰে লগতে আমাৰ যিবিলাক মাৰ্কেট আছে নাও ৰিচ ইণ্টাৰনেশ্যনেল মাৰ্কেটছ লাইক ডুবাই UK মিডল ইষ্ট এক্সপৰ্ট কৰি আছে ঠিক আছে আৰু ইনষ্টিটিউচনেলি আমি এপিডা এণ্ড আছাম এগ্ৰি বিজনেছ স্কিমছৰ দ্বাৰা ইয়াক সাহায্য প্ৰদান কৰিছোঁ টি ইণ্ডাষ্ট্ৰি আৰু এটা প্ৰব্লেম যোৱা বছৰ এই কেইদিনমান আগতে মই কভাৰো কৰিছিলোঁ আপোনালোকৰ মন আছে চাগে যে যিটো ইউৰোপিয়ান ইউনিয়ন তাতে আমাৰ বহুত টি চাহপাত মানে আমি এক্সপৰ্ট কৰিছিলোঁ কিন্তু এতিয়া যিটো থেলামিক্সম আৰু ক্লথিয়ানিডিন সেই পৰিমাণটো যিটো MRL আছিল মানে মেক্সিমাম ৰেচিডুৱেল লেভেল আছিলে তাক আৰু কমাই অনা হৈছে মানে চাহৰ পাতত মানে কিছুমান ইম্পিউৰিটিজ থাকে ন সেই ৰেচিডিউ লেভেল থাকে সেই ৰেচিডিউ লেভেলটো যিমান বেছি থাকে ইম্পিউৰিটিজ সিমান মানে তাক ৰিফাইন কম কৰিব লাগে তাক বিক্ৰী কৰা সহজ কিন্তু ৰেচিডিউ লেভেলটো আৰু কমাই দিছে আৰু পিয়ৰ চাহ মানে ইউৰোপত যদি এক্সপৰ্ট কৰিব লাগে আমি বনাব লাগিব গতিকে সেইটো এটা কঠিন হৈ পৰিছে গতিকে এক্সপৰ্ট চাহৰ ওপৰত আমি অকল মানে ব্যৱসায় কৰিব নোৱাৰোঁ ভিত্তি কৰি থাকিব নোৱাৰোঁ যদিও ভাল খবৰো আছে যে এই আগষ্ট মাহত 60% ভাৰতবৰ্ষৰ চাহ আমাৰ অসমত প্ৰডিউচ হৈছিলে ইটছ এ অল টাইম হাই গতিকে ইটছ এ ভেৰি গুড নিউজ চ' আমি ৰিফাইনিঙো ভাল কৰিব লাগিব আৰু আমি বেলেগ প্ৰডাক্টটো ডেভেলপ কৰিব লাগিব এই বস্তুবোৰ আপোনালোকে মনোযোগ দিব লাগে ফিউচাৰ আউটলুক পজিটিভ প্ৰস্পেক্টছ আছে আমাৰ বহুত ভলিউম শিফটিং কৰিব লাগিব আমি নিজৰ GI টেক্সবোৰ আমি আৰু মানে ষ্ট্ৰং কৰিব লাগিব আমি বেলেগ বেলেগ সাউথ ইষ্ট এছিয়া ইউৰোপিয়ান মাৰ্কেটছ এক্সপ্ল'ৰ কৰিব লাগিব টেকন'লজি এডপশ্যন কৰিব লাগিব আমি মাৰ্কেটিঙৰ ওপৰত কোনো কথাই নাপাতে চাওক এগ্ৰি ছেক্টৰত আমাৰ অকল ক্ৰপছ নহয় লাইফ ষ্টক আছে ফৰেষ্ট্ৰি লগিং আছে ফিছিং এণ্ড একুৱাকালচাৰ আছে এইবিলাকৰো কণ্ট্ৰিবিউশ্যন মই আনিছোঁ এজ পাৰ ইকনমিক ছাৰ্ভে গতিকে সেই কণ্ট্ৰিবিউশ্যনবোৰ আমি কি ধৰণে চাওক ছিংগল লাৰ্জেষ্ট ক্ৰপ ছেক্টৰৰ পৰা আহি আছে বাকীবোৰৰ কণ্ট্ৰিবিউশ্যন খুব কম ফিচাৰিজ ইমান আমাৰ এটা অভিলাষী দিশ বুলি ক'ব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ কাম কৰিব লাগিব ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি আছে FPOs আছে এগ্ৰি মাৰ্কেটছ আছে ৰেগুলেটেড মাৰ্কেট কমিটিজ আছে এইবোৰৰ সকলোৰে আমি তাৰমানে সহায় লৈ আগবাঢ়িব লাগিব
কি স্কিম আছে কিছুমান ইম্পৰ্টেণ্ট স্কিম যেনেকৈ মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আছে অসমৰ বা আসাম ফাৰ্মাৰ ইণ্টাৰেষ্ট ৰিলিফ স্কিম আছে FIRs গভৰ্ণমেণ্ট অফ আসাম ইণ্টাৰেষ্ট সাবভেনশ্যন দিয়া যায় ঠিক আছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া যায় প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আছে হৰ খেত কো পানী ঠিক আছে ইৰিগেশ্যন স্কিম হয় আৰু ইয়াক আমাৰ স্প্ৰিংকলাৰ্ছ দিয়া যায় ঠিক আছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আছে যাৰ সহায়ত আমি দেখা পাইছোঁ যে ছেক্টৰ্ছ লাইক ডায়েৰী হৰ্টিকালচাৰ ফিচাৰিজ এনকাৰেজ ইনভেষ্টমেণ্ট পায় ঠিক আছে ফ্লেক্সিবল ফাণ্ডছ দিয়া হয় ৰিজনেল স্পেচিফিক গতিকে এনেকুৱাকৈ আমি ৱে ফৰৱাৰ্ড এটা লিখিব লাগিব যে আমি নিজৰ প্ৰচেছিং ভেলু এডিশ্যন ইউনিটছ বঢ়াব লাগিব কোৱালিটি চাৰ্টিফিকেশ্যন ল'ব লাগিব লজিষ্টিক্স কোল্ড চেইন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব আৰু ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টটোক আমি প্ৰমোট কৰি GI টেগিং এণ্ড আদাৰ ইনিচিয়েটিভছটো এক্সপৰ্ট বৃদ্ধি কৰিব লাগিব ফাইনেলি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ এইটো এটা সৰু বাতৰি ৰেস্কিউ দ্য উলি নেক্ড ষ্টক লাষ্ট উইক মই পেইণ্টেড ষ্টক পঢ়াইছিলোঁ এইবাৰ উলি নেক্ড ষ্টকটো কি হয় ইয়াৰ IUCN ষ্টেটাছ কি হয় জানিব লাগিব ফাৰ্ষ্ট অফ অল কাজিৰঙা নেশ্যনেল পাৰ্কত আণ্ডাৰ বিশ্বনাথ যিটো ৱাইল্ড লাইফ ডিভিজন নতুনকৈ এড কৰা ডিভিজন হয় এইটো তাতে আমাৰ দেখা পোৱা গ'ল ঠিক আছে এই বহাৰী বিলত ৰেস্কিউ দ্য উলি নেক্ড ষ্টক ত' দিছ নিউজ ইজ নট ইম্পৰ্টেণ্ট ঠিক আছে more than the news আপোনালোকে ইয়াত জানিব লাগিব যে স্পিচিজ ইজ ন'ন এজ উলি নেক ষ্টক ইয়াৰ ষ্টেটাছটো IUCN ৱাইজ নিয়াৰ থ্ৰেটেন ঠিক আছে IUCNৰ ৱেবছাইটত পাইছোঁ এষ্টিমেটেড পপুলেশ্যন 50,000ৰ পৰা 2.5 লাখ মান আছে ঠিক আছে আৰু হেবিটেট লছ ডিগ্ৰেডেশ্যন অফ ৱেটলেণ্ডছ এইবিলাক আমাৰ ইয়াক মানে অলপ থ্ৰেট বুলি আমি জনাজাত প্ৰিলিমছৰ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট Project Astha. Astha's full form ki? Astha is Assam State Tertiary Healthcare Augmentation Project. গতিকে আমাৰ টাৰ্চাৰী হেল্থ কেয়াৰ যিটো হয় তাক বৃদ্ধি কৰাৰ কাৰণে প্ৰাইমেৰী হেল্থ কেয়াৰ ছেকেণ্ডেৰী হেল্থ কেয়াৰ টাৰ্চাৰী হেল্থ কেয়াৰ ঠিক আছে PHCs মানে প্ৰাইমেৰী হেল্থ কেয়াৰ মানে গাঁৱে ভৈয়ামে যিবিলাক আমাৰ PHCs থাকে আপোনালোকে নামটো শুনিছে চাগে ফ্ৰেছ MBBS গ্ৰেজুৱেটছবিলাকে ৰুৰেল কৰিবলৈ PHCs বিলাকত ছাৰ্ভিচ দিব লাগে আৰু তাৰে পিছত টাৰ্চাৰী হেল্থ কেয়াৰ মানে যিবিলাক আমাৰ চিটিজবিলাকত ডাঙৰ ডাঙৰ হস্পিটেল আছে যেনে GMC AMC এনেকুৱা ধৰণৰ হস্পিটেলবিলাক গতিকে মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ট্ৰান্সফৰ্মেশ্যন হ'ব ক'ত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল আপোনালোকে জানেনে গুৱাহাটী মেডিকেল কলেজৰ যিটো পুৰণা বিল্ডিং যিটো ছুপাৰ স্পেচিয়েলিটি ব্লক এণ্ড নেফ্ৰটিক বিল্ডিং সেইটোতো নতুনকৈ বনালে অপজিটত তাৰে অপজিটত যিটো পুৰণা বিল্ডিং আছিলে সেইটোকো গোটেই ভাঙি নতুন এটা বৃহত্ত কমপ্লেক্স বনাব নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নতুন চাফ চিকুণতাৰে স্মাৰ্ট ক্লাছেছ এণ্ড মডাৰ্ণ লেবছ ইন ডিব্ৰুগড় এণ্ড শিলচৰ মেডিকেল কলেজ গতিকে AMC এণ্ড SMCও ইয়াৰ পৰা লাভান্বিত হ'ব ডিজিটেল এণ্ড একাডেমিক আপগ্ৰেডেশ্যন ইন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ যিটো ইউনিভাৰ্চিটি যেনেকৈ ডিগ্ৰীটো আপোনাৰ GMCয়ে নিদিয়েতো কলেজখনে নিদিয়ে ডিগ্ৰী ইউনিভাৰ্চিটি দিয়ে চ' GMC AMC SMC এইবিলাক চব এফিলিয়েটেড টু UHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ গতিকে সেই ইউনিভাৰ্চিটিৰ একাডেমিক আপগ্ৰেডেশ্যন হ'ব কাৰিকুলাম ডেভেলপমেণ্ট হ'ব ট্ৰেইনিং এণ্ড স্কিল ডেভেলপমেণ্ট অফ ডক্টৰ্ছ নাৰ্ছেছ এণ্ড পেৰামেডিক্সো ইয়াত কৰা হ'ব তাৰে কাৰণে আমাৰ কমো 4,500 কোটি টকা এল'কেট কৰা হৈছে সৰু বাতৰি এটা আছিল এইটো এটা খুব ইম্পৰ্টেণ্ট নতুন সত্ৰ কমিশ্যন এইবাৰৰ যিটো কেবিনেট ডিচিজন বৈঠক আছিল 16 অক্টোবৰ তাৰিখৰ ঠিক আছে গতিকে এই 16 অক্টোবৰ তাৰিখৰ বৈঠকত 17 তাৰিখে আমি নিউজটো পালোঁ যে প্ৰিজাৰ্ভিং আছামছ গ্লৰিয়াছ হেৰিটেজ কেবিনেট হেজ এপ্ৰুভ দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025 গতিকে কেবিনেটে এইখনক এপ্ৰুভ কৰিছে কি হৈছে বিলখনটো এপ্ৰুভ কৰিলে আপোনালোকে জানিব লাগে এতিয়া কম্পজিশ্যন কি হ'ব এনেকুৱা যদি আমাৰ সত্ৰবোৰৰ কথাটো জানে আমাৰ যিটো নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰথা তাতে আমাৰ যিটো মেইন ইনষ্টিটিউশ্যন হয় যাৰ পৰা গোটেই এই ধৰ্ম প্ৰচাৰৰ কাম হয় সেইটোকে আমি সত্ৰ বুলি কওঁ একোটা সত্ৰৰ আমাৰ এজন সত্ৰাধিকাৰ থাকে ঠিক আছে এশৰণীয় নাম ধৰ্মটোক তেওঁলোকে কি ধৰণে যে আমাৰ গুৰুজনাই স্থাপিত কৰিছিলে তাৰ যিবিলাক দীক্ষা আছে সেইবোৰ প্ৰদান কৰে গতিকে সেইবোৰৰ ক্ষেত্ৰত এটা চেয়াৰপাৰ্চন লাগিব এই তেওঁলোকৰ সংৰক্ষণ বহুতো সত্ৰৰ পৰিস্থিতি খুব বেয়া মই পঢ়াইছিলোঁ আগতেও আপোনালোকৰ অসম বিশেষত গতিকে আমি সেই সত্ৰবোৰ সংৰক্ষণ কেনেকৈ কৰিম ঠিক আছে গতিকে চেয়াৰপাৰ্চন থাকিব ৰিটায়াৰ্ড হাই কোৰ্ট জাজ এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট তাৰ লগত মেম্বাৰ ছেক্ৰেটাৰী থাকিব ডিৰেক্টৰ অফ লেণ্ড একুইজিশ্যন এণ্ড ৰিফৰ্মছ আছাম এজন এক্স অফিচিঅ' মানে তেওঁ এডিশ্যনেল চাৰ্জত থাকিব
2 representatives nominated by the state government from সত্ৰ institutions সত্ৰবোৰৰে সত্ৰাধিকাৰবোৰৰো ইয়াতে পৰামৰ্শ লাগিব গতিকে তেওঁলোককো মেম্বাৰ বনাইছে এই কমিশনটোৰ আৰু 1 retired civil servant with experience in land administration not below the secretary rank গতিকে ACS বিষয়াও হ'ব পাৰে IS বিষয়া হ'ব পাৰে যোনে secretary and above rankত ৰিটায়াৰ হৈছে আচ্ছা কি পাৱাৰ থাকিব empowered to initiate suo motu eviction in encroachment matters কোনোবাই যদি সত্ৰৰ মাটিত এনক্ৰোচমেন্ট কৰে তেনেহলে উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদ অভিযান কি ধৰণে চলি আছে আপোনালোকে ইতিমধ্যে জানে এই ৰিসেন্টলি এপইন্টেড যিবোৰ এসিএস বিষয়া আছে তেখেতসকলকো এই উচ্ছেদ অভিযানত আগশাৰীৰ ভাগ ল'ব দিছে can conduct suo motu inquiries on encroachments এনকুৱাৰী কৰিব suo motu মানে বুজি পাইছেন নাই মানে নিজেই গৈ কিনে কোনো কোৰ্টৰ অৰ্ডাৰ পুলিচৰ এফআইআৰ নালাগে suo motu এই কমিশনটোৰ সেই পাৱাৰ থাকিব যে ইউ আৰ গিভিং গ্ৰান্টিং পাৱাৰ টু দ্য পুলিচ অৰ এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ দ্য গভৰ্ণমেণ্ট কি আপোনালোকে নিজে যায় তাতে এনকুৱাৰী কৰক যদি আপোনালোকৰ এইটো সন্দেহ হৈছে যে তাতে এনক্ৰোচমেন্ট হৈছে ঠিক আছে উইথ বাইণ্ডিং এভিকশ্যন ৰিকমেণ্ডেশ্যনছ অফ ডেপুটি কমিশনাৰ্ছ আৰু মে ৰিকমেণ্ড একশ্যনছ ফৰ ৰিষ্টৰেশ্যন এণ্ড মেইনটেনেন্স অফ হেৰিটেজ ফট্ৰছ ঠিক আছে গতিকে কি কৰিব লাগে যাতে আমি এই সত্ৰবোৰৰ যি মহিমা তাক আমি সংৰক্ষণ কৰিব পাৰো তাৰে কাৰণে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিব পাৰে ৰাইট সো এইখিনি কাম তেওঁলোকৰ থাকিব সত্ৰ কমিশন এবাৰ এষ্টাব্লিছ হলে আমি আৰু আগন্তুক দিনবোৰত তাৰ বাতৰি আনিম শেষৰটো বাতৰি আজি প্ৰিলিমছৰ পইণ্ট অফ ভিউ কাজিৰঙা ডিৰেক্টৰ কাজিৰঙাৰ যিগৰাকী ডিৰেক্টৰ আছিলে বিকামছ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ IUCN এৱাৰ্ড IUCNৰ কথা ৰেড লিষ্টৰ কথা মই পঢ়াই থাকো IUCN ষ্টেটাছৰ কথা পঢ়াই থাকো আজিও পঢ়াইছো নিয়াৰ থ্ৰেটেন ষ্টেটাছ উলি ষ্টক ফৰ ইনোভেশ্যন ইন নেশ্যনেল পাৰ্কছ গতিকে তেওঁৰ যি নেশ্যনেল পাৰ্কখনৰ ইনোভেশ্যনৰ কাৰণে যি তেওঁৰ অৱদান আছিল তাক IUCNে ৰেকগনাইজ কৰিছে খুবেই গৌৰৱৰ কথা ভাৰতবাসীৰ কাৰণেও আৰু অসমবাসীৰ কাৰণেও গতিকে তেখেতৰ বিষয় সোণালী ঘোষ ডক্টৰ সোণালী ঘোষ ডিৰেক্টৰ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ ঠিক আছে কি বঁটা পাইছে কেণ্টন R মিলাৰ এৱাৰ্ড বুলি কয় ইয়াক ঠিক আছে ফৰ ইনোভেশ্যন ইন নেশ্যনেল পাৰ্কছ এণ্ড প্ৰটেক্টেড এৰিয়া সাষ্টেইনেবিলিটি এই প্ৰেজেন্ট কৰে কোনে এই এৱাৰ্ডটো ৱৰ্ল্ড কমিশন অফ প্ৰটেক্টেড এৰিয়াছ এইটো আহি যাব পাৰে প্ৰিলিমছত কি বঁটা পাইছে এইটো আহি যাব পাৰে নামটো আহি যাব পাৰে কোট দিছে এইটো আহিব নালাগে জেনেৰেলি আৰু এইটো আহি যাব পাৰে যে শি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দিছ প্ৰেষ্টিজিয়াছ গ্লোবেল ৰেকগনিশ্যন অকল অসমীয়া বুলিয়ে নহয় ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম গৰাকী এনেকুৱা মহিলা তাকো মহিলা বুলি ক'ব লাগিব খুবেই গৌৰৱ কৰিবলগীয়া কথা যোনে এনেকুৱা বিশ্বজুৰি স্বীকৃতি লাভ কৰি অসমলৈ উভতাই আনিছে গতিকে ইয়াৰ আপোনালোকে মেইনছৰ এনভাইৰনমেণ্টেল এনচাৰ্ছতো এছেটো ব্যৱহাৰ কৰিব পাৰিব উদাহৰণ World Commission on Protected Areas এই যেটো WCPA আছে যোনে প্ৰদান কৰিছিলে it is one of the 6 technical commissions under the IUCN ৰ ভিতৰতে এটা কমিশন হয় ঠিক আছে it was founded in 1948 guided policy planning management protected areas পুৰৰ সংৰক্ষণৰ কাৰণে এইবোৰ কাম কৰে মেইনলি পেৰেন্ট অৰ্গানাইজেচন IUCN হয় তাৰ আন্ডাৰৰ এটা কমিশন হয় আচ্ছা এই বঁটাটোৰ বিষয়ে যদি কওঁ 2006 এষ্টাব্লিছ হৈছিলে বঁটাটো বাইএনিয়েলি মানে প্ৰত্যেক 2 বছৰে দিয়া যায় টু অনাৰ দ্য ইনোভেশ্যন এণ্ড এক্সিলেন্স ইন প্ৰটেক্টেড এৰিয়া গভৰ্নেন্স কাজিৰঙা নেশ্যনেল পাৰ্ক এটা প্ৰটেক্টেড এৰিয়াটো তাৰে গভৰ্নেন্স মেনেজমেণ্ট বা ফাইনেন্স পলিচি এণ্ড কেপাচিটি বিল্ডিঙত যোনে সহায় কৰে ঠিক আছে এনি ইণ্ডিভিজুৱেল অৰ টিমছ মাষ্ট শ্ব' মেজাৰেবল ইম্পেক্ট ঠিক আছে এনেকুৱা নহয় যে অফিচাৰ হ'ব লাগিব ঠিক আছে এণ্ড ইট অলছ' ফ'কাছেছ অন প'চিং ক্লাইমেট চেঞ্জ ইনভেজিভ স্পিচিজ ফাইনেন্সিয়েল কনষ্ট্ৰেইনছ গতিকে সোণালী ঘোষৰ কথা যদি আমি পাতো সি focused on community participation তেখেতে বঁটাটো কিয় পালে যে অকলে তেওঁ গোটেই কাজিৰঙাখন সংৰক্ষণ প্ৰটেক্ট কৰিব নোৱাৰিব পাৰে তেওঁ কমিউনিটিক লগত আনিছে লোকেল ষ্টিৱাৰ্ডশ্বিপ লৈছিলে লোকেল মানুহক তেওঁ এৱেৰ কৰাইছিলে শিক্ষা প্ৰদান কৰিছিলে আৰু তেওঁলোকৰ সহায়ত এনেকুৱা ধৰণৰ এটা যি ট্ৰেডিশ্যনেল ইক'লজিকেল নলেজ ছিষ্টেম আছিলে মডাৰ্ণ ছায়েন্সৰ লগত সংমিশ্ৰণ কৰি সংৰক্ষণ কৰিছে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক গতিকে ইমপ্লিমেণ্টেড এফেক্টিভলি ইন কাজিৰঙা এণ্ড মানাছ অলছ' ঠিক আছে গতিকে সেই প্ৰটেকশ্যনৰ কাৰণে আমাৰ ওৱান হৰ্ণ ৰাইন'চৰাছ বাচিছে টাইগাৰ বাচিছে পচিং হৈছে কিমান এলিফেণ্টছৰ সেইবোৰ তেওঁ ৰক্ষা কৰিছে ইনছেক্টছ এণ্ড স্পাইডাৰ্ছ গোটেই ইক'ছিষ্টেমটোক তেওঁ ৰক্ষা কৰিবলৈ সহায় কৰিছে গতিকে তাৰ প্ৰিলিমছৰ কুৱেশ্যন আনিছোঁ তাৰে ওপৰত ভিত্তি কৰি চেষ্টা কৰিব কমেণ্টটো এনচাৰটো কমেণ্ট কৰিবলৈ গতিকে আজিৰ অসম বিশেষত ইমানেই আছিলে যিটো ক্লাছ PDF আছে আমাৰ ইংলিছ এণ্ড অসমীয়াত উপলব্ধ কৰোৱা হয় কমেণ্ট ছেকশ্যনত অসমীয়াখন
2-3 দিন পিছত আমি আপলোড কৰোঁ। ইংলিছ পিডিএফটো ইতিমধ্যে আপলোড হৈছে আৰু বাকী দিৱালীৰ শুভেচ্ছা থাকিল। যদিও সেমেকা দিৱালী বুলি ক'ম, ক'ব নিবিচাৰিম কি কাৰণে, কিন্তু প্ৰত্যেকজন অসমীয়া লোকে জানে যে এই দিৱালী সেই দিৱালী নহয় আৰু কিজানি সেই দিৱালী আমি আৰু উভতাই নাপাম। তথাপিও দিৱালীৰ শুভেচ্ছা থাকিল। আপোনালোকে পৰিয়ালবৰ্গৰ লগত সময় কটাব আৰু এটা ৰিফ্ৰেছ মাইণ্ড হৈ অহা সপ্তাহৰ পৰা আকৌ ক্লাছ কৰিব। ধন্যবাদ।